ঘড়ীটো চাওক, মই ডাইৰেক্ট দেখাই দিছোঁ আপোনালোকে। উল্টা হৈছে নি? মই অনা গাড়ীখন এইখন দেখিলে? আৰু আপোনালোকক যদি এনেকৈ দেখাওঁ অলপমান, আপোনালোকৰ কল দেখি মেথা গৰম হৈ যাব। বজাৰতে আছোঁ মই, এইফালে অলপমান বজাৰ কিবা কিবি কৰিলোঁ, মানে বহুত বজাৰ কৰিলোঁ। তেল ভৰাইছোঁ চাওক, পেট্ৰল। নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ব্লগ। আৰু এতিয়া কিমান সময় হৈছে আপোনালোকে জানেনে? ক'ত জানিব? এইফালে ঘড়ীটো চাওক, মই ডাইৰেক্ট দেখাই দিছোঁ আপোনালোকে। উল্টা হৈছে নি? এইফালে চাওক, বাহিৰত পুৰা আন্ধাৰ। আগতেতো মই ইমান ৰাতিপুৱা শুই নুঠোঁ, আজি কাৰণ এটা আছে। এতিয়া চাওক, ৰাতি হৈ আছে, একো পোহৰ হোৱা নাই, আৰু মানুহ পোহৰ হোৱা নাই, কিন্তু মানুহ বজাৰলৈ গৈ আছে। সেইফালে চাইকেল লৈ গৈছে আৰু কলেই নিছে। এতিয়া হৈ গ'ল সময় 5:25, আৰু এই গাড়ীখনত চাওক, মই আপোনালোকক কল উঠাই থাকোঁতে দেখাব নোৱাৰিতো, বেয়া নাপাব। কল এইফালে নথুকা আছে, ধুনীয়াকৈ কলখিনি মই বান্ধিলোঁ বাৰু, যিমান পাৰি আৰু। এইফালে চাওক, এইফালে 3 টুকা ওলমাই দিছোঁ, এইফালে 3 টুকা ওলমাই দিছোঁ, আৰু 2 টকা ওপৰত, এইফালে মোনত 1 টকা। গাড়ীত বহিলোঁ বাৰু, পিছফালে লোট চাওক। কালি গধূলিৰ পৰা তেল আধা লিটাৰ ভৰাইছোঁ, সেইখন লাগিব বোলো। গাড়ীক মই যাবলৈ দিয়াই নাই, গাড়ী গ'লৈ বলক লাহে লাহে গৈ থাকোঁ। ঘৰৰ পৰা 1.5 কিলোমিটাৰমান আহিলোঁ, আৰু এটা মানুহ লগ পোৱা নাই। মই বিচনাত শুই থাকোঁতে মানুহবোৰ গৈ আছে, মই গম পাইছোঁ। আৰু যেতিয়া শুই উঠিলোঁ, ব্ৰাছ কৰি থাকোঁতে মানুহবোৰ কল লৈ লৈ গৈ থকা দেখিলোঁ, কিন্তু এতিয়া এটাও দেখা নাই। আৰু আপোনালোকক যদি মই এটা কথা কওঁ, মইনো কি ৰাতিপুৱাই সোনকালে গৈছোঁ, মোতকৈও ৰাতিপুৱাই গৈ সোনকালে আছেগৈ। সেই যিবিলাক মানুহে কল ল'ব, সেই কল লোৱা মানুহবিলাকতো 2-3 বজাতে আহি ৰৈ আছেহি। কিছুমানটো কালি আহি কাৰোবাৰ ঘৰত ৰৈ আছেহি। আৰু মানে কি হ'ল, কলৰ বজাৰখন, চব্জি বজাৰখন অলপমান সোনকালে যাব লাগে, সোনকালে জেগাডোখৰো ল'ব লাগে, সোনকালে বেপাৰীক দিলে ভাল। বেপাৰীও মানে পেটটো ভৰি গ'লে আপুনি দাম কম পাব, বা আপুনি বিক্ৰী কৰিব নোৱাৰিবও পাৰে। মই অনা গাড়ীখন এইখন দেখিলে? আৰু আপোনালোকক যদি এনেকৈ দেখাওঁ অলপমান, আপোনালোকৰ কল দেখি মেথা গৰম হৈ যাব। বা কলেই কল। মই মানুহ 2টামান চিনাকি আছে, মই দেখাই দিছোঁ ৰ'ব। কি হ'ল, ইমান দিন নাছিলি যে? আহোঁ, কলবোৰ বেলেগে আনে আকৌ। এইফালে আছে পলিথিনটোত আটা 5 কেজি, আৰু এইফালে আছে মোনাটোত ঘৰৰ সেই বজাৰ। কলটো মই কেতিয়াবা বিক্ৰী কৰিলোঁ, মই ভিডিঅ' নবনালোঁ, মন নগ'ল। এনেই মানে অলপ খেলি মেলি লাগি থাকিলে। মই ঘৰত গৈ ধুনীয়াকৈ আপোনালোকক ক'মগৈ, কল বিক্ৰী মই কিমান পালোঁ, কি কথা, তাৰপিছত কিমান কি মই বজাৰ কৰিলোঁ, গোটেইখিনি ক'ম। এই মাত্ৰ পাই গ'লোঁ সেই ঘৰ। এতিয়া কি হ'ল, এইফালে কুকুৰকেইটা কিবা লাগে, এতিয়া বজাৰ পাইছে যে সিহঁতিও গম পায়। কুকুৰলৈ মই বিস্কুট এপেটি লৈ আহিছিলোঁ বাৰু, কিন্তু ভিতৰৰ পৰা আনিহে মই দিছোঁহি। এপেটি থৈ দিম, পিছত খাম। এতিয়া মই আপোনালোকক দেখুৱাম আৰু ক'ম যে মই কল বিক্ৰী কিমান পইচা পালোঁ, মই ঘৰলৈ কি কি আনিলোঁ। এটা এটাকৈ দেখুৱাম ৰ'ব। ঘৰৰ বস্তু পৰা ধৰিছোঁ, ধুনীয়াকৈ ক'ম। কল বিক্ৰী কিমান পইচা পালোঁ সেইটো শেষত ক'ম। এইফালে চাওক, আটা
আটা যিটো আটা আনিলোঁ এক্সপায়াৰি ডেট যাবই হয় এতিয়া ফেব্ৰুৱাৰী মাৰ্চ আটাটো মই বেছিকৈ লৈ আহিলোঁ এই গোটেই 5 কেজি আটা এইদিনতে খাই শেষ কৰিব লাগিব এইটো অমৃত আটা 5 কেজি লৈছিলোঁ এইফালে দামটো লিখা আছে 61 হা কিন্তু মই দিবলগীয়া হ'ল 40 টকাকৈ এইটো হৈ গ'ল 5 কেজি 200 টকা ল'লে তাৰপিছত এইফালে আছে বিস্কুট এপেটি 20 টকা এইফালে আছে এইটো মিঠাতেল এইটো কি মিঠাতেল কয় জ্যোতি এইটো জ্যোতি কিৰণ মিঠাতেল 1 লিটাৰ লৈছিলোঁ 100 ইয়াত 165 টকা লিখা আছে 160 টকা ল'লে ৰ'ব এইফালে কেটেবাখন লৈছোঁ 50 টকা ল'লে এখন আৰু এইফালে এই টেবুলত পোৱা মানে আমাৰ বহুত ডাঙৰ টেবুল এখন আছে সেই টেবুলত পাই বোলে এই কি কাপোৰ কয় পানী কাপোৰ কয় নে টেবুল ক্লথহে ক'ব হয়নে টেবুল ক্লথ টেবুলত পোৱা এখন মানে লৈ আহিছোঁ এইখন চাওক এইখন টেবুলত পোৱা এইবোৰ সব পইচা মই কল বিকি আনিছোঁ এইখনত ল'লে 90 টকা মই আপোনালোকক সঁচা কথাটো ক'ম কিমান দাম ল'লে কি কথা সঁচা কথাটো ক'ম এইখনত ল'লে 90 টকা আৰু দেখাইছোঁ আৰু কি আনিলোঁ মই আপোনালোকক দেখাম কিন্তু মই কল নিবিকা পইচাও আনিলোঁ মই এতিয়া এইটো এইখিনি মানে কি হ'ল ইয়াত যিমানখিনি বস্তু আছে সেইখিনি কল বিকি অনা নাই মই মোবাইলৰ পৰাহে পইচাটো পে' কৰিলোঁ কিন্তু পকেটত চাব লাগিব কিমান পইচা আছে কি কথা তেতিয়াহে মই চাপ ওলাব এইখিনিতো খুলিব লাগিব এতিয়া ন খুলি এটা খুৱাই দিওঁ এইটো হ'ল চাবিন আধা কেজি লৈ আহিলোঁ কিমান দাম কিন্তু মই নাজানোতে মই আপোনালোকক একে চুটতে কম ৰ'ব চাবিন লৈ আহিলোঁ তাৰপিছত এইফালে 5 পুৰণ এপেটি 10 টকীয়া আছিলে হপায় জানো এইফালে গোটা মগু আধা কেজি তাৰপিছত এইফালে মেচ এটা 10 টকীয়া এইফালে কমলা চাবোন মানে কাপোৰ ধোৱা চাবোন এটা এইখিনিত হ'ল 202 টকা এইখিনিত 200 টকা হ'ল 200 টকা এইখিনি হ'ল 200 টকা আপোনালোকক ক'লোঁ এইখিনি থলোঁ আৰু আছে এইফালে পিঁয়াজ 1 কেজি আনিলোঁ 1 কেজি 30 টকা লৈছে আপোনালোকৰ ফালে দাম কিমান মোক ক'ব তাৰপিছত এই মোনাটোৰ ভিতৰত আছে এই যে গধুৰ দাঙিব নোৱাৰা যে মোৰ ৰছী এডালো আছে কল বান্ধি লৈ গৈছিলোঁ এডাল থৈ লৈছোঁ কিন্তু ইয়াত আছে আলু 5 কেজি এইবোৰ চক আলু আৰু দেখাইছোঁ ৰ'ব এইবোৰ আলু দেখিলে আৰু আছে আপোনালোকে বিশ্বাস নকৰিব মানে গোটেইখিনিতো দেখাব নোৱাৰি ন আপোনালোকক এইবোৰ চক আলু ইয়াত 5 কেজি আছে মই 5 কেজি আনিলোঁ 70 টকা দি এনেই আপুনি দোকানত কিনিবলৈ গ'লে এতিয়া 15 টকামান 16 টকামান ল'ব চাগে আলুখিনি দেখালোঁ আৰু এইটো পলিথিনত কি আছে এইটো দেখাইছোঁ ৰ'ব এই গোটেই সোপা বস্তু মই কল বিকি আনিছোঁ মোৰ বজাৰলৈ যাবলৈ মন নাই হ'লে পাপাই ক'লে যে বজাৰ বোলে ভাল হৈ আছে কল বোলে কাটি লৈ যাব নোৱাৰো কেলৈ ভালে পালোঁ মই ভালে পালোঁ মানে কি আৰু যাওঁ নাযাওঁকৈ গ'লোঁ আৰু এইফালে ডাঙৰ চাহ পেকেটি লৈ আহিলোঁ এইটো আধা কেজি নে কিমান নাজানো আধা কেজি চাইজৰ নহয় হপায় আধা কেজি চাইজৰ চাহ পেকেটি তাৰপিছত এইফালে ধোৱা মগু আধা কেজি তাৰপিছত এইফালে ইঞ্জিন অইল তেলৰ বটল 2টা হৈ গ'ল তেলৰ বটল এইটো প্ৰথমতে ল'লোঁ মানে পাহৰি থাকিলোঁ মই তেল ল'লোঁ নে নল'লোঁ তাৰপিছত আকৌ 1 লিটাৰ লৈ আহিলোঁ দেই কি
কোনটো বস্তু প্ৰথমতে লৈ এইটো পাহৰি নহয় আশী 100 10 20 30 40 এই চাহপাতি কিমান ল'লে জানো দেই ইয়াতো হৈছিল 200 মান টকা এনেকৈ 200 টকা প্ৰথমতে পকেটত চাইছোঁ ৰ'ব ইয়াতো হৈছিলে 200 টকা মানে হৈছিলে ঘৰৰ পৰা মই লৈ গৈছিলোঁ 200 টকা এইটো মোক বাটত ল'ৰা এটাই দিছে এইটো পইচা নহয় দেই এইটো থৈ লৈছোঁ এই 200 টকা এটা মই ঘৰৰ পৰা লৈ গৈছিলোঁ থৈ লৈছোঁ এতিয়া মোৰ হাতত কিমান আছে পইচা সেইটো হিচাপ কৰি ৰ'ব 100 200 300 400 20 40 50 60 70 ইয়াত 470 টকা আছে আৰু মই হাত খোৱাক দিবলগীয়া হ'ল 50 টকা পইচা তাৰপিছত গোটেইখিনিতো আপোনালোকক ক'লোৱে কিমান কি বস্তু কিনিলোঁ আৰু কল মই কিমানত বিক্ৰী কৰিলোঁ এইটোতো আপোনালোকক ক'ব লাগিব কিন্তু সেইখিনি সময়ত মই ভিডিঅ' নবনালোঁ আপোনালোকে বেয়া নাপাব বেপাৰীৰ লগত দাম দৰ পাতি থাকিলে মানে মন চনবোৰ ভাল লাগি নাথাকে এটা বেপাৰীকে নুসুধো নহয় 4টা 5টা বেপাৰী আহি থাকে মই কল গাড়ীখনতে উঠাই কলখিনি লৈ ৰৈ থাকোঁ ইটো বেপাৰী আহিব মোক ক'ব কিমান লাগে মই ক'ম যে মোক 2500 টকা লাগে বা 3000 টকা লাগে সিহঁতি ক'ব এটা কিছুমানে ক'ব যে পইচা 1000 টকা ল 1200 টকা ল 1300 টকা ল এনেকৈ কৈ দিবা এনেকৈ কৈ দিলে মানে খং উঠে আপোনাৰ আৰু ৰৈ থাকিবলৈ পালোঁ আমনি লাগে কিন্তু ৰৈ শেষত মই কলখিনি বিকিলোগৈ আৰু সঠিক দামটো কৈছোঁ মই আপোনালোকক বঢ়াও নকওঁ কমো নকওঁ জাহাজী কল লৈ গৈছিলোঁ 4 থোকা মালভোগ নিছিলোঁ 1 থোকা চেনি নিছিলোঁ 3 থোকা টোটেল হ'ল 9 থোকা নহয় জানো 9 থোকা কলত মই 1500 টকাত দিলোঁ সঁচা কথা কৈছোঁ মই মিছা কোৱা নাই তাৰপিছত ইয়াত কিমান আছে 1 2 300 400 মানে মোৰ মোবাইলৰ পৰা মই গুগল পে' কৰি 500 টকা বস্তু কেইটামান আনিলোঁ মই আপোনালোকক দেখাইছোঁ ৰ'ব এই 500 টকাটো গ'ল বুলিয়ে ধৰিলোঁ মই কল বিকি যিমান পইচা পালোঁ গোটেইখিনি বজাৰ কৰিলোঁ বুলি মই ধৰি ল'লোঁ ইয়াত 500 টকা এটা আছে এইটো আপোনালোকে দেখিছে কাৰণ গম পাইছে এইটো কি বস্তু গম পাইছে নাই এইটো কি বস্তু নাই পোৱা এইটো গম পাইছেনে এই ঘৰত মানে কেতিয়াবা নহৰু চহৰু খুন্দি পেলাই আদা চাদা খুন্দি পেলাই এনেকুৱা বস্তু এটা লাগে বহুত প্ৰয়োজন হয় মই ঘৰত মাহঁতক দেখিছোঁ বহুত অসুবিধা হয় এনেকুৱা এটা লাগে সেইটো কাৰণে এইটো 190 টকা লৈছে এইটো 190 টকা দি মই এইটো কিনি লৈছোঁ কল বিকি আনিছোঁ তাৰপিছত আৰু কি আনিছোঁ এইটো খাইছোঁ ৰ'ব এইডাল কি বুলি কয় আপোনালোকে প্লাছ নহয় স্কুপ ড্ৰাইভাৰ কয় ন স্কুপ ড্ৰাইভাৰ এইডাল মই 70 টকা দি কিনি আনিছোঁ 70 টকা স্কুপ ড্ৰাইভাৰডাল দুটা মুখ আছে এইফালেও আছে এইফালেও ভৰাব পাৰি এইফালেও কৰিব পাৰি এইফালেও কৰিব পাৰি যোনফালে দৰকাৰ হয় দুটা ছাইড আছে ঘৰত আছে বৰ তথাপিও লৈ আহিছোঁ লাগে আৰু কি আনিছোঁ এটা মিটাৰ এটা লৈ আহিছোঁ এই যে কিবা কিবি জোখে যে আপুনিনো কিমান ওখ কি কথা এইটো 5 মিটাৰৰ মিটাৰ এটা লৈ আহিছোঁ মিটাৰ মানে কিবা কিবি বস্তু ধৰক কাঠ চাঠবোৰ জুখিবলৈ কিবা কিবি জুখিবলৈ এইটো 100 টকা লৈছে আৰু এটা লৈছোঁ বস্তু এইটো কিবা কিবি মানে খোলা বস্তু এইটো কি বুলি ক'ম এতিয়া নামটো মই পাহৰি থাকিলোঁ এইটো কিবা কিবি মানে খোলে কিবা ৰেঞ্চ বুলি কৈছিলে মোক এনেকুৱা বস্তু মই আপোনালোকক দেখাইছোঁ এনেকুৱা এই বস্তু লাগে সেই মেচিনটো খুলিবলৈ এনেকুৱা বস্তু মোৰ ওচৰত এনেকুৱা কিবা কিছুমান বস্তু আছে মই খুলিব পৰা খালি এই এনেকুৱা বস্তুহে খুলিব পাৰে আৰু ল'ম আকৌ কল বিকিব পাৰিলে যিমান পাইছিলোঁ কল বিকি গোটেইখিনি 1500 টকা চেছ ঘৰলৈ বস্তু লৈ আহিছোঁ মোৰ নিজলৈ বুলি মই একো এটা লোৱা নাই কালি মই
নিজৰ পকেটৰ পইচাৰে এই গাড়ীখনত 50 টকা তেল ভৰাইছোঁ আৰু কি কৈছিলোঁ আৰু বজাৰত মই চাহ অকণমানো খোৱা নাই চব ঘৰলৈকে যিমান বস্তু আনিছোঁ গোটেই ঘৰলৈকে লৈ আহিছোঁ আলু আনিলোঁ 5 কেজি এই আটাখিনি সোনকালে খাই পেলাব লাগিব দেই আটাখিনি সেই ডেট ফেইল হ'বগৈ আৰু ডেট ফেইল মানে নহয় একো নাই আৰু হেৰি আছে এতিয়া ফেব্ৰুৱাৰী মাৰ্চ মানে 2 মাহ আছে আৰু 2 মাহত এইখিনি খাই 5 কেজি এটা খাই শেষ কৰিব লাগিব এটা 1 কেজিত 40 টকাকৈ লৈছে খাই দেখি লৈ আহিলোঁ আৰু এইবোৰ চব লৈছোঁ ধুনীয়াকৈ মই আপোনালোকক ধুনীয়াকৈ বুজাই দিলোঁ মই আপোনালোকক মিনাকি এনেও ক'ব পাৰি যে 2500 টকা পালোঁ 3000 টকা পালোঁ একো তেনেকৈ ইমান পোৱা নাই 1500 টকা পালোঁ 1500 টকা পাই গোটেইখিনি বজাৰ কৰি লৈ আহিলোঁ এইখিনি মোৰ পইচা মোৰ পকেটৰ পৰা 500 টকা দিলোঁ যে সেইটো কাৰণে এই টকা ৰৈ গ'ল অনলাইন কৰি দিলোঁ এতিয়া ঘৰত মোক ক'ব নোৱাৰে যে আমুকটো বস্তু নাই বুলি চব বস্তু লৈ আহিলোঁ থকা বস্তু লৈ আহিলোঁ এতিয়া চাওক মিঠাতেল এইটো 1 লিটাৰ আছেই আৰু এটা আছে এইটো আধা লিটাৰ আছেই এইটো 190 টকা আৰু আমাৰ ঘৰত এনেকুৱা বস্তু নাই ফিউজ এটা নাই ফিউজটাও লাগে তাৰপিছত মিক্সাৰ মেচিন নাই মিক্সাৰ মেচিনটাও লাগে সেইটো আনিম লাহে লাহে এইবোৰ চব লৈ যাওক সঁচাকৈ কালি মই যদি কল নাকাটিলোহেঁতেন এই বস্তুখিনি মই আনিব নোৱাৰিলোহেঁতেন ভাল লাগিছে এইফালে আছে আধা লিটাৰ তেলৰ বটল পেট্ৰলৰ আৰু এইখিনি গোটেইখিনি মই স্পেয়াৰত ভৰাম তেল ভৰাইছে চাওক পেট্ৰল এইবিলাক চাওক দেখি ল'ব আলু আপোনালোকৰ সন্মুখত আছে একেবাৰে ৰেডি হৈ গুচি আহিলোঁ মোৰ হাতত আছে এইফালে মহৰ পোকৰ বুলিয়ে কৈছোঁ মহৰ দৰৱ আৰু এইফালে আপচাইটি আৰু চশমাখন পিন্ধি লৈছোঁ ছেফটিৰ কাৰণে মাস্কখন লগাই লৈছোঁ
এই চিনটেক্সটোত মিলাই লোৱা দৰৱ 20 লিটাৰ মই স্প্ৰেডত ভৰালোঁ। এতিয়া স্প্ৰেটো ষ্টাৰ্ট দিম, দৰৱ মাৰিম। আৰু কোনোবা হোৱা হ'লে মই আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টো বনাই দেখাব পাৰিলোহেঁতেন সঁচাকৈ। আৰু কোনোবা এটা যদি মোৰ লগত হোৱাহেঁতেন নহয়, মই ধুনীয়াকৈ ভিডিঅ'টো বনাই আপোনালোকক দেখালোহেঁতেন। কিন্তু এতিয়া মোৰ লগত কোনো নাই, গোটেই কামখিনি মই অকলে কৰিব লাগিব। এতিয়া এই 200 লিটাৰ দৰৱ মই অকলেই মাৰিব লাগিব। গোটেই গা পিঠি চিঠি পুৰি গৈছেগে, কি কব। মায়ে মাত্ৰ চাহকণ দি থৈ গৈছে, খাই লওঁ। হাতেতো নুচুম বাৰু। দুশ লিটাৰ দৰৱ মাৰিবলৈ পালে মেথা গৰম হৈ যায়গৈ সঁচাকৈ। আপোনালোকৰ দেখি ভাল লাগিব। স্প্ৰেটো যেতিয়া মই কৰি থাকিম নহয় বাগানত, আপোনালোকৰ দেখি ভাল লাগিব। কিন্তু বৰ গধুৰ, এনেই স্প্ৰেটো 4.5 কেজি, তাত যদি 22 লিটাৰমান পানী ভৰাই দিয়া হয় নহয়, বহুত গধুৰ হৈছে। $30 কেজিমান গধুৰ হৈ যাব। যিমান বাগান আছিলে আমাৰ ঘৰত, গোটেই বাগানতে মই দৰৱ মাৰিলোঁ। এতিয়া এইফালে আলু এখিনি আছে, আলু এখিনি নহয় আলু গছ আছিলে, আলু গছত ব্লাইট লাগিলে। এবাৰ দৰৱ মাৰিলোঁ বাৰু, যিমান ভাল হ'ব লাগে হ'ল আৰু এক স্প্ৰে আছে, এক স্প্ৰে মাৰি দিওঁ। আপোনালোকে চাওক মই কেনেকৈ আলু তেতিয়া দৰৱ মাৰিম। আলু যিমানখিনি আছিলে আলুত দি হৈ গ'ল। আৰু কুকুৰাই খুচৰি থৈছে আলু, মই দেখিছোঁ এটা আলুও ডাঙৰ হৈছে। সেই যিমানখিনি পিঠিত দৰৱ আছে, মানে স্প্ৰেটোত দৰৱ আছে, গোটেইখিনি টেঙা গছতে মাৰি দিওঁ। 200 লিটাৰ বাগানত দৰৱ মৰাটোহে গম পায় কিমান কষ্ট। 200 লিটাৰ পানী চোজা নহয়। হ'লে চাওক আমাৰ তামোল পুলি এইখিনি পচাই থোৱা 1.5 বছৰমান হ'ল, 1.5 বছৰ হৈ গ'ল। ইয়াত 40টা পুলি আছে। মই আকৌ পাই চাপ লৈছোঁ ৰ'ব। 2, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19,
20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30, 31, 32, 33, 34, 35, 36, 37, 38, 39, 40টা এটা 41টা তামোল পুলি আছে আৰু সেই পপাই পিছফালে মই য'ত বাগানত য'ত নেকি দৰৱ মাৰিছিলোগে বাগানত তাতে পপাই তামোলৰ পুলি ৰুবলৈ গাঁত খান্দি আছে ইয়াতো 40টা বা 41টা তামোল পুলি আছে এতিয়া কিমাননো গাঁত খান্দিছে বা পপাই গাঁত খন্দাটো হয়নে নহয় এইখিনিকে আপোনালোকক দেখুৱাম পপাই গাঁতটো খান্দি আছে পুৰা তামোল 41টা নে 40টাহে পুলি আছে ভাল হ'ব জানো ৰুলে এইবোৰ গান বুজক এইবোৰ জেগাডোখৰ এনেই পৰি আছে ক'ৰবাত হেঙা হেংকৈ চাচি পুলি ৰুম ব কিন্তু তামোলৰ পুলিখিনি ৰুই ক্লিয়াৰ কৰি পেলাম আৰু এইটো চাইডে চাওক এইটো চাইডে এনেকৈ জেওৰা কিনাই কিনে তামোলৰ পুলি ৰুই থোৱা আছে এনেকৈ আগলৈকে